ব্ৰহ্মপুত্ৰৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ চীনৰ হাতত আছে বুলি কৈ এক প্ৰকাৰ আওপকীয়াকৈ চীনে ভাৰতক এক ভাবুকি প্ৰদান কৰিছে সকলোৱে জানো যে পেহেলগামৰ হত্যাকাণ্ডৰ পাছত হিন্দু যি জল চুক্তি আছে হেতু ভাৰতে পাকিস্তানৰ লগত বাতিল কৰিছিল চেনাব নদীখনৰ যি নিয়ন্ত্ৰণ আছে হেতু সম্পূৰ্ণ ভাৰতৰ হাতত আছে আৰু পাকিস্তানৰ দিশলৈ এতিয়া কিছু শুকাই গৈছে বুলি কৈ আছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানে বাৰম্বাৰ হিন্দু জল চুক্তিক লৈ তেওঁলোক খৰব হৈ আছে আৰু ভাৰতৰ বিৰুদ্ধে তেওঁলোকে কৈছে ভাৰতে অমানৱীয় কাম কৰিছে তেওঁলোকৰ লগত পানী শুকুৱাই দিছে আৰু ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল তেজ আৰু পানী একেলগে নবয় কিন্তু তাৰ মাজতে চীনৰ অনাকাংক্ষিতভাৱে চীন এই কথাটো সোমাই পৰিছে যিটোৱে এতিয়া এক তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে চীনে কৈছে ব্ৰহ্মপুত্ৰৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছে যদিহে ভাৰতে নিজৰ ক্ষেত্ৰত বেয়া হোৱাটো নিবিচাৰে তেন্তে অন্য দেশৰ ক্ষেত্ৰতো ভাৰতে তেনে কাম নকৰিব এনেকুৱা ধৰণৰ সকিয়নি আহিছে বেইজিঙৰ ফালৰ পৰা যেটো ক্ষেত্ৰত কৈছো যে ইতিমধ্যে হিন্দু জলচুক্তি যেখন 1960 চনত হৈছিল যিখনৰ মতে ভাৰতে পাকিস্তানৰ দিশলৈ যেটো নদীখনৰ যেটো অংশ আছে তালৈ পানী এৰি দিব লাগে কিন্তু পেহেলগামৰ 12 মেৰ যি ঘটনা সংঘটিত হ'ল তাৰ পিছত কিন্তু ভাৰতে তাত বাধা দিছিল আৰু সেই হিন্দু জলচুক্তি বাতিল কৰিছিল আৰু পাকিস্তানক পানীৰ কুণ্ডনৰ তথ্য ভাৰতৰ ফালৰ পৰা জনোৱা হোৱা নাই তথ্য আছে পাকিস্তানত হাহাকাৰ লাগিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শৰীফে ইৰাণ ভ্ৰমণৰ সময়ত হিন্দু জল চুক্তিক লৈ ভাৰতৰ সৈতে আলোচনা কৰিম বুলি কৈছিল কিন্তু তাৰ মাজতেই ভাৰতে স্পষ্ট কৰি দিয়ে যে তেজ আৰু পানী একেলগে নবয় গতিকে প্ৰথমতে পাকিস্তানে তেওঁলোকৰ যি সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ আছে বা সন্ত্ৰাসবাদক তেওঁলোকে যেনেকুৱা ধৰণে আশ্ৰয় দিছে সেইসমূহ বন্ধ কৰিব লাগিব তাৰ পাছতে ভাৰতে হিন্দু জলচুক্তিক লৈ বা চেনাব নদীৰ পানীক লৈ পাকিস্তানৰ সৈতে আলোচনা কৰিব এনেকুৱা ধৰণৰ মন্তব্য ভাৰতৰ ফালৰ পৰা দিয়া হৈছিল তো তাৰ মাজতে চীন যিখন পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ ভাৰত পাকিস্তানৰ যি যুদ্ধ উত্তেজনা আছিল তাৰ মাজতে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পাছতে প্ৰথম চীন ভ্ৰমণ কৰিছিল পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰীয়ে তেতিয়াও কিন্তু ইছাকদাৰ যেটা বেইজিঙলৈ গৈছিল তেতিয়াও তেওঁলোকৰ মাজত সামৰিক চুক্তি সম্পন্ন হৈছিল অতি শীঘ্ৰেই যি চীনত নিৰ্মাণ কৰা Z10 5th জেনেৰেশ্যনৰ বিমান আছে সেই বিমান কিখন পাকিস্তানৰ হাতত গটাই দিয়া কথা কোৱা হৈছিল 30 আগষ্টৰ ভিতৰত এনেকুৱা ধৰণৰ তৎপৰতা দেখা পোৱা গৈছিল কিন্তু এতিয়া আওপক্ৰিয়াকৈ যেটো সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত পানীক লৈ তনাতনি লাগি আছে তাৰ মাজতে কিন্তু চীনে অনাকাংক্ষিতভাৱে এই ক্ষেত্ৰটোত প্ৰৱেশ কৰিছে আৰু যেটোৱে সমগ্ৰ অসমলৈ উত্তৰ পূৰ্বাঞ্চলৰ এটা অখনিক সংকেত নমাই আনিছে যেটো চেণ্টাৰ ফৰ চাইনা এণ্ড গ্লোবেলাইজেশ্যন সংগঠন আছে তাৰ ফলৰ পৰা কোৱা হৈছে ভাৰতে পাকিস্তানৰ সৈতে তেনেকুৱা কৰিলে ভাৰতকো এখিকনি দিয়া হ'ব ব্ৰহ্মপুত্ৰৰ নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে আমাৰ হাতত আছে তেওঁলোকে আৰু এটা কথা কৈছে কাৰণ আমি জানো যে কপটীয়া চীনে 137 বিলিয়ন মাৰ্কিন ডলাৰ খৰচ কৰি তিব্বতৰ ওচৰত বিশ্বৰ আটাইতকৈ ডাঙৰ নদীবান্ধ নিৰ্মাণৰ যোজনা কৰি আছে যেটো ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিব যাক লৈ ইতিমধ্যে অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰিছিল কেন্দ্ৰক কৈছিল যে চীনৰ এই যি নদীবান্ধ নিৰ্মাণৰ তেওঁলোকে যোজনা কৰি আছে তাৰ বিৰোধিতা কৰিব লাগে নহলে উত্তৰ পূৰ্বাঞ্চলত বিপদৰ সন্মুখীন হ'ব আৰু চীনে যিদৰে ভাৰতৰ সৈতে তেওঁলোকে সীমা বিবাদত জড়িত হৈ আছে ইটো চীনে কিন্তু ভাৰতৰ সৈতে অনাগত দিনত ইয়াক লৈ তেওঁলোকে বেয়াকৈ ব্যৱহাৰ কৰিব পাৰে নদীবান্ধটো হেতু কথা স্পষ্ট কৰি দিয়া হৈছিল কিন্তু তাৰ মাজতেই পুনৰবাৰ কোৱা হৈছে যেটো সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ উত্তেজনা চলি আছে সেইখিনি সময়ত চীনে কিন্তু ভাৰতক আওপকীয়াকৈ ভাবুকি প্ৰদান কৰিছে এইটো কথা সমগ্ৰ বিশ্বই দেখিছে যে চীন কেনেকুৱা ধৰণে ভাৰতৰ সৈতে তেওঁলোকৰ মনোভাৱ আছে পাকিস্তানক তেওঁলোকে কেনেকুৱা ধৰণে সহায় কৰিছে অন্য নালাগে পেহেলগামৰ যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল যিসমূহ সন্ত্ৰাসবাদী তালৈ আহিছিল সেই সন্ত্ৰাসবাদী সকলৰ হাতত চীনত নিৰ্মিত জামাৰ আছিল তেওঁলোকৰ হাতত চীনত নিৰ্মিত ফোন আছিল পথ নিৰ্দেশনাৰ ক্ষেত্ৰত তেওঁলোকে চীনা এপ ব্যৱহাৰ কৰিছিল এটো স্পষ্ট হৈছে ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতেই পাকিস্তানক ততাতয়াকৈ 5খন 5th জেনেৰেশ্যনৰ Z10 ফাইটাৰ জেট বিমান দিয়াটো 50% ৰেহাই মূল্যত চীনে স্পষ্ট কৰি দিছিল যে তেওঁলোক যিকোনো মুহূৰ্তত পাকিস্তানৰ সৈতে আছে আৰু যেতিয়া যুদ্ধবিৰতি কাৰ্যকৰী হৈছিল তেতিয়া বেইজিঙৰ ফালৰ পৰা এটা মন্তব্য আহিছিল বিদেশ মন্ত্ৰীয়ে চীনৰ বিদেশ মন্ত্ৰীয়ে এটা কথা কৈছিল যেতিয়া পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব পাকিস্তানৰ জনতাৰ প্ৰতি ভাবুকি আহিব তেতিয়া পাকিস্তানৰ পক্ষত চীন থিয় হ'ব আৰু যি সমৰসজ্জাৰ ক্ষেত্ৰত যদি কওঁ পাকিস্তান চীনৰ ওপৰত প্ৰায় 80% তেওঁলোক নিৰ্ভৰ হয় তেওঁলোকৰ যেটো সমৰসজ্জা আছে অত্যাধুনিক বিমান আছে লগতে এয়াৰ ডিফেন্স সিস্টেম আছে সকলো তেওঁলোকে চীনৰ পৰা ক্ৰয় কৰে চীনৰ সৈতে তেওঁলোকৰ সামৰিক চুক্তি আছে প্ৰত্যেকটো মুহূৰ্তত চীনৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হয় কিন্তু এতিয়া
ভাৰতে হিন্দু জল চুক্তি বাতিল কৰাক লৈ পাকিস্তানে বাৰম্বাৰ মন্তব্য কৰি আছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৈছে যে ভাৰতে এটো মানৱীয় দৃষ্টিকোণৰ বিৰুদ্ধে কাম কৰিছে পানী শুকুৱাই দিছে পাকিস্তানত হাহাকাৰ হৈছে বিশেষকৈ পঞ্জাব প্ৰদেশত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ মাজতেই হঠাৎ চীনে এটা অনাকাংক্ষিত প্ৰৱেশ কৰিছে অনাকাংক্ষিত প্ৰৱেশ মানে এনেকুৱা ধৰণৰ তেওঁলোকে আওপকীয়াকৈ ভাৰতক কৈছে যদিহে হিন্দু জল চুক্তি তেওঁলোকে ভাৰতে পাকিস্তানৰ সৈতে যি বাতিল কৰি থোৱাটো পুনৰ শিথিল নকৰে তেওঁলোকে পুনৰ যদি সেই আগৰ স্থিতিলৈ ঘূৰি নাযায় তেন্তে এবাৰ চীনে ব্ৰহ্মপুত্ৰখনৰ নিয়ন্ত্ৰণ ৰখাই ভাৰতক এশিকনি দিব এইটো এটা ডাঙৰ কথা আৰু ইতিমধ্যে 2022 চনৰ পৰা চীনে ভাৰতৰ সৈতে জল সম্পৰ্কীয় কোনো ধৰণৰ তথ্য জনোৱা নাই ইতিমধ্যে চীনে এই ধৰণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে আৰু চীনৰ যি ব্ৰহ্মপুত্ৰখনত চীনক ইয়ালুং চাম্পু বুলি কোৱা হয় যিটো ফ্ৰেছ ৱাটাৰ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতৰ 1/3 পানী কিন্তু এই ব্ৰহ্মপুত্ৰৰ পৰাই পোৱা যায় আৰু জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰতো 40% জলবিদ্যুৎ প্ৰকল্পত ব্যৱহাৰ কৰাৰ ব্ৰহ্মপুত্ৰৰ পৰাই কৰা হয় তেনে ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ যদি শুকাই যায় বিশেষকৈ অসম উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰত বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ব যেটো চীনে জানে যাৰ বাবে এবাৰ চীনে আওপকীয়াকৈ পাকিস্তানক সমৰ্থন কৰি ভাৰতক মুকলিমূৰীয়াকৈ কিন্তু তেওঁলোকে এক স্পষ্টভাৱে ভাবুকি প্ৰদান কৰিছে আমি জানো যে চীনে কেনেকুৱা ধৰণৰ মন্তব্য ৰাখিছিল তেওঁলোকৰ যি স্থিতি আছে ব্ৰহ্মপুত্ৰক লৈ নদীবান্ধ নিৰ্মাণ কৰাক লৈ তিব্বতত 137 বিলিয়ন মাৰ্কিন ডলাৰে যেটো বিশ্বৰ অন্যতম এটা ডাঙৰ তেওঁলোকে নদীবান্ধ নিৰ্মাণ কৰিছে যেটো কথা অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে দিল্লীক জনাইছিল যে চীনৰ এই যি স্থিতি আছে সেই স্থিতিৰ বিৰুদ্ধে দিল্লীয়ে ব্যৱস্থা গ্ৰহণ কৰক অতি শীঘ্ৰে আৰু ৰাজনৈতিকভাৱে কূটনৈতিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰক অন্যথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষকৈ অসমৰ বাবে এটো এটা ডাঙৰ ভয়ংকৰ খবৰ হ'ব পাৰে খুকাই খৰাং হৈ যাব পাৰে ব্ৰহ্মপুত্ৰ অবিহনে আপুনি মই একো ভাবিব নোৱাৰো কাৰণ অসমৰ সমাজ আৰু সভ্যতাৰ আয়ুস ৰেখা হৈছে এখন ব্ৰহ্মপুত্ৰ আৰু সেই ব্ৰহ্মপুত্ৰখনৰ নিয়ন্ত্ৰণ পানীৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ চীনৰ হাতত আছে বুলি ইতিমধ্যে বেজিঙে স্পষ্ট কৰি দিছে আৰু লগতে কৈছে যদিহে চেনাব নদীৰ ক্ষেত্ৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এই ধৰণৰ স্থিতি গ্ৰহণ কৰে তেন্তে চীনেও ভাৰতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিব অখনিক সংকেত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কপটীয়া চীন এতিয়া মাজত অনাকাংক্ষিতভাৱে প্ৰৱেশ কৰিছে কাৰণ পাকিস্তানৰ তেওঁলোক বন্ধু ৰাষ্ট্ৰ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ আগৰে প্ৰায় কূটনৈতিকভাৱে দক্ষিণ পূব এছিয়াৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী বুলি নিজকে ভাৰতৰ যি উত্থান দেখিছে উত্থানৰ ক্ষেত্ৰত চীন শংকিত কেনেকৈ ভাৰতক অশান্ত কৰি ৰাখিব পাৰি তাৰ ব্লুপ্ৰিণ্ট কিন্তু ৰচনা কৰি আছে চীনে পাকিস্তানক সহায় কৰিছে বাংলাদেশক সহায় কৰিছে মিয়ানমাৰক সহায় কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহক তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰি আহিছে তেনে পৰিপ্ৰেক্ষিতত এবাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত চকু চীনৰ আগৰ পৰা আছিল ইতিমধ্যে কৈছো তিব্বতত 137 বিলিয়ন মাৰ্কিন ডলাৰে যদি চীনে নদীবান্ধ নিৰ্মাণ কৰিছে বুলি স্পষ্ট কৰি দিছে সমগ্ৰ বিশ্ববাসীয়ে জনাকে কৈছে এনেকুৱা নহয় যে মনে মনে কৰিছে চীনৰ স্থিতি চীনে স্পষ্ট কৰিছে পৰাপক্ষত যদিহে লাগে আমি পাকিস্তানক সহায় কৰিম বুলি চীনে স্পষ্টকৈ কৈছিল তেনে ক্ষেত্ৰত কোৱা হৈছে যদিহে চেনাব নদীৰ ক্ষেত্ৰত হিন্দু জল চুক্তি 1960 চনত হৈছিল হিন্দু জল চুক্তিক লৈ যদি ভাৰতে স্থিতি সলনি নকৰে তেন্তে ভাৰত বিপদত পৰিব উত্তৰ পূৰ্বাঞ্চল বিপদত পৰিব সমগ্ৰ অসম বিপদত পৰিব ব্ৰহ্মপুত্ৰ শুকুৱাই দিয়াৰ হুংকাৰ দিছে ৰঙা চীনে কপটীয়া চীনৰ এই স্থিতিক লৈ এতিয়া চিন্তাত পৰিছে ভাৰত কৰবাত নহয় কৰবাত কিন্তু সঁচাকৈ যদি পাকিস্তানৰ সৈতে যেনেকুৱা ধৰণৰ তেওঁলোকৰ সামৰিক চুক্তি হৈছে তেওঁলোকৰ যেনেকুৱা ধৰণৰ বন্ধুত্বসুলভ মন্তব্য হৈছে কাৰণ চক যেটো সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰীয়ে যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাৰ দুদিন পিছতে কিন্তু বেজিং ভ্ৰমণ কৰিছিল বেজিং ভ্ৰমণ কৰাৰ সময়ত তেওঁলোকে সামৰিক চুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল তেওঁলোকে 5th জেনেৰেশ্যনৰ ফাইটাৰ জেট লৈ কাৰণ F-16 খন পাকিস্তানৰ ওচৰত আছিল সেইখন কিন্তু ভাৰতে টছনছ কৰি দিছিল 4খনকৈ F-16 বিমান ভাৰতে ভূপতিত কৰিছিল বুলি দাবী কৰিছিল আৰু তাৰ পিছতে কিন্তু চীনে কৈছিল কোনো চিন্তা নাই আপোনালোক আমি 5th জেনেৰেশ্যনৰ ফাইটাৰ দি আছো যাক লৈ আপোনালোকে পাকিস্তানৰ ভাৰতৰ সৈতে যুঁজ দিব পাৰে চীনৰ লগ লাগি পাকিস্তানে তেওঁলোকৰ পাৰমাণৱিক যি অস্ত্ৰাগাৰ আছে হেতু উন্নীতকৰণ কৰাৰ তথ্য আহিছিল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকৰ চীনৰ বিজ্ঞানীসকলে আহি পাকিস্তানক আওপকীয়াকৈ সহায় কৰিছিল সেই কথাও সমগ্ৰ বিশ্বত ৰাজহুৱা হৈছিল পাকিস্তানৰ সৈতে ভাৰতৰ আক্ৰমণৰ সময়ছোৱাত যেটো উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সময়তো কিন্তু চীনে আওপকীয়াকৈ চীনৰ বিদেশ মন্ত্ৰীয়ে কৈছিল পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি যদি ভাবুকি আহে প্ৰত্যেকটো মুহূৰ্তত কিন্তু চীন পাকিস্তানৰ লগত আছে আৰু এতিয়া তেওঁলোকে আওপকীয়াকৈ নদী বান্ধক লৈ পেলাই এটা স্থিতি প্ৰকাশ কৰিছে
উত্তৰ পূৰ্বাঞ্চলখনৰ অন্যতম এখন গুৰুত্বপূৰ্ণ ব্ৰহ্মপুত্ৰ নদী বিশেষকৈ অসমখনৰ কাৰণে মই ইতিমধ্যে কৈছোঁ অসমৰ সমাজ সভ্যতাৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ অসমৰ যি কৃষি আছে যি ধৰণৰ অসমক জনা যায় সেই কৃষিৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰে ব্ৰহ্মপুত্ৰখনে সেই ব্ৰহ্মপুত্ৰখন যদি কিবা কাৰণত শুকাই যায় তেন্তে অসমৰ অৱস্থা কি হ'ব উত্তৰ পূৰ্বাঞ্চলৰ অৱস্থা কি হ'ব তাৰেই সুযোগ গ্ৰহণ কৰিব বিচাৰিছে চীনে কপটীয়া চীনৰ আওপকীয়াকৈ ভাবুকি ভাৰতক যদিহে চেনাব নদীৰ পানী পাকিস্তানলৈ বুৱাই নিদিয়ে তেন্তে ব্ৰহ্মপুত্ৰ শুকুৱাই দিয়া হ'ব তৰাং হৈ পৰিব উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ অসম এই ভাবুকি আহিছে চীনৰ ফালৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিছিলেই যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ যেতিয়া ইৰাণ ভ্ৰমণ কৰিছিল তেহৰাণত তেওঁ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল চাৰিটা মন্তব্য তেওঁ কৰিছিল হিন্দু জল চুক্তিক লৈ তেওঁলোকে ভাৰতৰ সৈতে আলোচনা কৰিব বিচাৰিছিল কাশ্মীৰক লৈ তেওঁলোকে আলোচনা কৰিব বিচাৰিছিল তেওঁলোকে সন্ত্ৰাসবাদক লৈ আলোচনা কৰিব বিচাৰিছিল তেওঁলোকে বাণিজ্যক লৈ আলোচনা কৰিব বিচাৰিছিল কিন্তু ভাৰতে স্পষ্ট কৰি দিছিল প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল তেজ আৰু পানী একেলগে নবয় কাশ্মীৰক লৈ ভাৰতে আলোচনা নকৰে যদিহে পিঅকে ভাৰতক গটাই দিয়াৰ পিছতে ভাৰতে কাশ্মীৰক লৈ আলোচনা কৰিব সন্ত্ৰাসবাদীৰ যিখন লিষ্ট আছে ভাৰতে যিসকলক মষ্ট ৱান্টেড বুলি ঘোষণা কৰি থৈছে সেইসকলক ভাৰতক অতি শীঘ্ৰে গটাই দিয়ক এতিয়াহে ভাৰতে পাকিস্তানৰ সৈতে আলোচনা কৰিব কিন্তু তাৰ পাছত এই সমগ্ৰ বিষয়টোত চীনে এন্ট্ৰি মাৰিছে আৰু চীনে এন্ট্ৰি মাৰাৰ পিছতে সমগ্ৰ ঘটনাটো ওলোটা হৈ পৰিছে কাৰণ ভাৰতো কিন্তু ভাৰতৰ যিখন আটাইতকৈ গুৰুত্বপূৰ্ণ মই ইতিমধ্যে কৈছোঁ যে ভাৰতৰ যি ফ্ৰেছ ৱাটাৰ সতেজ পানীৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ 1/3 যোগান ধৰে এখন ব্ৰহ্মপুত্ৰ অন্যতম এখন ডাঙৰ নদী যিখন নদীৰ ওপৰত সকলো নিৰ্ভৰশীল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল নিৰ্ভৰশীল সেইখন ব্ৰহ্মপুত্ৰ শুকুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে চীনে যদিহে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে নিজৰ স্থিতি সলনি নকৰে 137 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰি যিটো নদী বান্ধ নিৰ্মাণ কৰিছে তাত চীনে উচ্চ স্তৰৰ প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰিছে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে তেনে ক্ষেত্ৰত চীনক কোনো কাৰণত বিশ্বাসত ল'ব নোৱাৰি কাৰণ এখন চীনে কেতিয়াবা পাকিস্তানক সহায় কৰে কেতিয়াবা তেওঁলোকে বাংলাদেশক সহায় কৰে কেতিয়াবা তেওঁলোকে ম্যানমাৰক সহায় কৰে কেতিয়াবা তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল উগ্ৰপন্থী সংগঠন আছে তেওঁলোকক সমৰসজ্জা অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আহিছে যাতে ভাৰত অশান্ত হৈ থাকিব পাৰে তেনে পৰিস্থিতিত চীনক কোনো কাৰণত বিশ্বাসত ল'ব নোৱাৰি কিন্তু সেই চীনে এতিয়া ভাবুকি প্ৰদান কৰিছে যে যদিহে চেনাব নদীৰ পানীক লৈ ভাৰতে পাকিস্তানৰ সৈতে যি স্থিতি গ্ৰহণ কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যিটো চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল'বেলাইজেশ্যন তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতে যদি নিজৰ লগত বেয়া হোৱাটো নিবিচাৰে তেন্তে অন্যৰ ক্ষেত্ৰতো তেওঁলোকে বেয়া কৰিব নালাগে মানে আওপকীয়াকৈ কৈছে পাকিস্তানৰ সৈতে যদি আপোনালোকে বেয়া কৰি আছে ভাৰতৰ সৈতে কিন্তু বেয়া কৰিব চীনে এই ধৰণৰ ভাবুকি আহিছে চীনৰ ফালৰ পৰা কৈছে পাকিস্তানৰ দিশত যিখন নৈ শুকাই গৈছে হাহাকাৰ লাগিছে পাকিস্তানত এতিয়া পাকিস্তানৰ পক্ষত থিয় হৈছে তেওঁলোকৰ বন্ধু ৰাষ্ট্ৰ চীন যিখন কপটীয়া চীনে অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছিল সমৰসজ্জা তেওঁলোকে ব্যৱহাৰ কৰিছে মানে ইমানেই তেওঁলোকৰ মাজত বন্ধুত্ব যেতিয়াই তেওঁলোকৰ মাজত যুদ্ধবিৰতি ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্যকৰী হ'ল তেতিয়াই কিন্তু তেওঁলোকে প্ৰথম পাকিস্তানৰ উপপ্ৰধানমন্ত্ৰী ইছাক দাৰ গৈ বেইজিং পালে বেইজিঙত তেওঁলোকে সামৰিক চুক্তি স্বাক্ষৰ কৰিলে তাৰপিছত তেওঁলোকৰ তালৈ অত্যাধুনিকভাৱে 5th জেনেৰেশ্যনৰ ফাইটাৰ দিয়া হৈছে 50% ৰেহাই মূল্যত এয়া হৈছে চীন আৰু পাকিস্তানৰ স্থিতি ভাৰতক লৈ এতিয়া ভাৰতে স্থিতি স্পষ্ট কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লোৱা হৈছে কাৰণ 2022 চনৰ পৰা চীনে ভাৰতৰ সৈতে জল সম্পৰ্কীয় কোনো ধৰণৰ তথ্য দিয়া নাই চীনে ইতিমধ্যেই এই ব্লুপ্ৰিণ্ট ৰচনা কৰিছে কেনেকৈ ভাৰতক শুকুৱাব পাৰি উত্তৰ পূৰ্বাঞ্চলখনক এক অখলি সংকেত আহিছে এই ক্ষেত্ৰত চীনৰ ফালৰ পৰা আৰু চিন্তাত পৰিছে সমগ্ৰ দিল্লীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে হেতু হ'ব লক্ষণীয় চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ লৈ আহো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰিয়াৰ পৰা আৰম্ভ কৰি মনোৰঞ্জনলৈকে এই মুহূৰ্তত জনালো এবাৰ চীনে ভাৰতক ভাবুকি প্ৰদান কৰিছে ব্ৰহ্মপুত্ৰক লৈ কৈছে ব্ৰহ্মপুত্ৰৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছে যদিহে হিন্দু জল চুক্তি আপোনালোকে বাতিল কৰাৰ স্থিতি সলনি নকৰে তেন্তে ব্ৰহ্মপুত্ৰ শুকুৱাই দিয়া হ'ব ধন্যবাদ